নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমক সামৰি এইবাৰ বাংলাদেশৰ নতুন মেপ প্ৰকাশ। বাংলাদেশে প্ৰকাশ কৰা নতুন মেপ অনুসৰি অসম তেওঁলোকৰ। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন উপদেষ্টা মাহবুজে প্ৰকাশ কৰিছে এই মেপ আৰু এই মেপখনৰ মতে অসমৰ উপৰিও পশ্চিমবংগ আৰু ত্ৰিপুৰা বাংলাদেশৰ অংগ। পশ্চিমবংগ, অসম, ত্ৰিপুৰা সামৰি বাংলাদেশৰ নতুন মানচিত্ৰ প্ৰকাশ। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ উপদেষ্টা মাহফুজ আলমৰ দৃষ্টতা। সামাজিক মাধ্যমত ভাৰতবৰ্ষৰ উত্তৰ পূবক সামৰি প্ৰকাশ কৰিলে মানচিত্ৰ আৰু এই মানচিত্ৰ প্ৰকাশৰ পিছতে বিশ্বজুৰি প্ৰতিক্ৰিয়া। সামাজিক মাধ্যমৰ পোষ্টটো 2 ঘণ্টাৰ পাছতে ডিলিট কৰে মাহফুজে। উল্লেখযোগ্য যে এইগৰাকী মাহফুজ বাংলাদেশৰ ছাত্ৰ সংগঠনৰ মুখ্য নেতা আৰু বাংলাদেশৰ শেখ হাছিনা চৰকাৰৰ পতনৰ মূল কাণ্ডাৰী আছিল এইগৰাকী মাহফুজ আলম। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ কৃষকলৈ ভাল খবৰ, বৃদ্ধি হ'ব পিএম কিষাণ সন্মান নিধিৰ ধন। নতুন বছৰত দুগুণ হ'ব পিএম কিষাণৰ ধন। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধি হ'ব পিএম কিষাণৰ ধন আৰু শীঘ্ৰেই এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ ধন লাভ কৰা কৃষকৰ বাবে ভাল খবৰ আহিছে। নতুন বছৰত বৃদ্ধি পাব পাৰে পিএম কিষাণৰ ধনৰ পৰিমাণ। দুগুণলৈ বৃদ্ধি পাব পাৰে ধনৰ পৰিমাণ। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ দিয়া হৈছে। কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰক আগবঢ়াইছে এই পৰামৰ্শ আৰু এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব সিদ্ধান্ত। 2025-26 বৰ্ষৰ বিত্তীয় বাজেটত বৃদ্ধি কৰিব পাৰে পিএম কিষাণৰ পুঁজিৰ পৰিমাণ। পৰৱৰ্তী খবৰ, ৰাজ্যজুৰি পুনৰ আৰক্ষীৰ অভিযান। জেহাদীৰ বিৰুদ্ধে এইবাৰ STFৰ তীব্ৰ অভিযান আৰু এই অভিযান কালত গ্ৰেপ্তাৰ কৰা হৈছে 5জনকৈ লোকক। জেহাদীৰে জড়িতৰ অভিযোগত 5জনক গ্ৰেপ্তাৰ। জৈশ ই মহম্মদৰ সৈতে জড়িতৰ অভিযোগত এইসকল লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কোকৰাঝাৰ আৰু ধুবুৰীৰ বিভিন্ন স্থানত এই অভিযান চলোৱা হৈছিল। অভিযানৰ সময়ত কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নুৰ ইছলাম, মজিবুৰ ৰহমান, হামিদুল ইছলামক। লগতে গ্ৰেপ্তাৰ কৰা হৈছে কোকৰাঝাৰৰ আব্দুল কৰিম আৰু ধুবুৰীৰ ইনামুল হকক গ্ৰেপ্তাৰ কৰিছে STFে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজভৱনৰ সন্মুখত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। বেৰিকেডৰ ওপৰেৰে পাৰ হ'বলৈ লওঁতে APCCৰ সভাপতি ভূপেন বৰাক বাধা আৰক্ষীৰ। কংগ্ৰেছৰ প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ। 1000তকৈ অধিক প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ। ৰাজভৱনৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল ৰাজভৱন চৌহদ। প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ। নিৰাপত্তাৰক্ষীৰ বেহুফালি ৰাজভৱনৰ দিশে প্ৰতিবাদকাৰী। 1000তকৈ অধিক প্ৰতিবাদকাৰীক বাধা আৰক্ষীৰ। আদানী কাণ্ড, এক দেশ এক নিৰ্বাচনৰ বিৰোধিতাৰে এই আন্দোলন কৰিছে কংগ্ৰেছে। লগতে মণিপুৰক লৈ প্ৰতিবাদ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক লোমহৰ্ষক হত্যাকাণ্ড। একেটা পৰিয়ালৰ 3জনৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ঘৰৰ সন্মুখতে প্ৰাণ গ'ল ৰছিদুল আলী নামৰ এগৰাকী ব্যক্তিৰ। নগাঁৱৰ বালিজুৰিৰ চামচুকীত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। একেটা পৰিয়ালৰ 3জনৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ঘৰৰ সন্মুখতে দলবদ্ধ আক্ৰমণত প্ৰাণ গ'ল ৰছিদুল আলীৰ। হাছেন আলী, ৰকিবুল হুছেইন আৰু হুছেইন আলীয়ে চৌকা অস্ত্ৰেৰে কৰিলে আক্ৰমণ। সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে পত্নী মৰ্জিনা খাতুন আৰু স্বামী কাছেম আলীক, কিন্তু পৰৱৰ্তী পৰ্যায়ত দুয়োকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। নগাঁৱৰ বালিজুৰিৰ চামচুকীত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।
নিচাযুক্ত দ্ৰব্য খাই হাছান আলী, ৰকিবুল হুছেইন আৰু হুছেইন আলীয়ে কৰিছিল উদ্ভাণ্ডালি। ঘৰৰ সন্মুখৰ কাজিয়া বাধা দিবলৈ যাওঁতেই ৰছিদুল আলীৰ ওপৰত আক্ৰমণ কৰে আৰু শিৰচ্ছেদ কৰি তিনি নৰাধমে ৰছিদুলক পেলাই দিয়ে পথাৰত। ঘটনাস্থলীত উপস্থিত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক। পৰৱৰ্তী খবৰ, সমাগত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন আৰু এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত একোগৰাকী প্ৰাৰ্থীয়ে কিমান টকা খৰচ কৰিব পাৰিব, এই সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰিলে বিশেষ নিৰ্দেশনা। সমাগত পঞ্চায়ত নিৰ্বাচন, নতুন বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত কিমান টকা খৰচ কৰিব পাৰিব, এই সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থীয়ে সৰ্বাধিক ব্যয় কৰিব পাৰিব 10 লাখ টকা। আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীয়ে সৰ্বাধিক ব্যয় কৰিব পাৰিব 2.5 লাখ টকা আৰু গাঁও পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীয়ে সৰ্বাধিক ব্যয় কৰিব পাৰিব 25,000 টকা। উল্লেখযোগ্য যে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ গাঁও পঞ্চায়তৰ সদস্য প্ৰাৰ্থীসকলৰ নাথাকিব কোনো ৰাজনৈতিক প্ৰতীক। পৰৱৰ্তী খবৰ, এইবাৰ মুছলমানৰ মাটিত উদ্ধাৰ হৈছে 300 বছৰীয়া পুৰণি মন্দিৰ। বাৰাণসীৰ মুছলমান এলেকাত উদ্ধাৰ হৈছে এই 300 বছৰীয়া পুৰণি মন্দিৰ। অৱশ্য এই মন্দিৰত এতিয়াও পূজা কৰাত মুছলমানৰ নাই কোনো পুজোৰ আপত্তি। মুছলমানৰ মাটিত এইবাৰ উদ্ধাৰ হৈছে 300 বছৰীয়া পুৰণি মন্দিৰ। মন্দিৰত পূজা কৰাত মুছলমানৰ নাই কোনো ওজৰ আপত্তি। বছৰ বছৰ ধৰি এই মন্দিৰটোৰ কোনো ক্ষতি নোহোৱাকৈ আছে এই ভূমিত। বাৰাণসীৰ মুছলমান এলেকাত 300 বছৰ পুৰণি মন্দিৰ উদ্ধাৰ হৈছে। দূৰে কাশী সংস্থাৰ সন্ধানত উদ্ধাৰ হৈছে সিদ্ধেশ্বৰ মহাদেৱৰ এই মন্দিৰ। তথ্য অনুসৰি বিগত 40 বছৰ ধৰি বন্ধ হৈ আছে এই মন্দিৰটো। স্কন্দ পুৰাণত উল্লেখ আছে এই পৌৰাণিক মন্দিৰৰ কথা। হিন্দু পক্ষই এই মন্দিৰত পূজা কৰাৰ দাবী কৰিছে আৰু বৰ্তমান এই মন্দিৰটোক লৈ হোৱা নাই কোনো সিদ্ধান্ত। পৰৱৰ্তী খবৰ, বিশ্বৰ ক্ৰিকেট প্ৰেমীলৈ বেয়া খবৰ। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ অৱসৰ ঘোষণা। ভাৰত অষ্ট্ৰেলিয়া শৃংখলাৰ মাজতে অৱসৰ ঘোষণা অশ্বিনৰ। সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা অশ্বিনৰ। পৰৱৰ্তী খবৰ, বিশ্ববাসীলৈ ভাল খবৰ। এইবাৰ ৰাছিয়াই প্ৰস্তুত কৰিলে কৰ্কট ৰোগৰ প্ৰতিষেধক। দেশখনৰ স্বাস্থ্য মন্ত্ৰালয় সদৰি কৰিলে এই কথা। আগন্তুক বৰ্ষত ৰাছিয়াৰ নাগৰিকসকলক বিনামূলীয়াকৈ দিয়া হ'ব এই প্ৰতিষেধক বা ভেকচিন। উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰী মাহত কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰস্তুতৰ দাবী কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নৈত পৰিল এখন এল্টো গাড়ী আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে মাতৃ আৰু কন্যাৰ। মাতৃ হেলিনা বেগম বৰভূঞা আৰু এবছৰীয়া কন্যা জন্নতাৰাৰ মৃত্যু হৈছে। অৱশ্য কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰে স্বামী ৰইচ উদ্দিনে। মহিলাগৰাকীৰ স্বামী ৰইচ উদ্দিনে গাড়ীৰ আইনা ভাঙি নিজৰ প্ৰাণ ৰক্ষা কৰে। উল্লেখযোগ্য যে মঙলবাৰে সন্ধিয়া বৰখলাৰ মখনপুৰৰ পৰা আহি আছিল এই এল্টোখন। পৰৱৰ্তী খবৰ, বিজেপি শাসিত দেশৰ প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী কৰা হ'ব ইউনিফৰ্ম চিভিল কোড চমুকৈ UCC। এই বৃহৎ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। বিজেপি শাসিত প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী হ'ব UCC। গৃহমন্ত্ৰী অমিত শ্বাহৰ এই গুৰুত্বপূৰ্ণ ঘোষণা। ৰাজ্যসভাত ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে গৃহমন্ত্ৰীয়ে। উত্তৰাখণ্ডত বিজেপিয়ে UCC গৃহীত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল আৰু উত্তৰাখণ্ড চৰকাৰে ইতিমধ্যে গৃহীত কৰিছে UCC আইন। বিজেপিৰ কাম কাজৰ ধৰণ গণতান্ত্ৰিক প্ৰক্ৰিয়াক অনুসৰণ কৰি কৰা বুলি মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ।